অকণমান আহি যা আহি যা আহি যা আহি যা ধৰ ধৰ পাৰি গৈছে জোনালীয়ে খোজকাঢ়িব বঢ়িয়া কিন্তু কৈছিলি নাই যে চিকিৎসা কৰি কৰি বেমাৰটো জিকি গ'ল মই হাৰি গ'ল কথাটো কৈছিলি নাই কিন্তু আজি মই চিকিৎসা কৰাকৈ তাক জিকাইছোঁ নাই বেমাৰটো হাৰিছে এতিয়া হয় নাই এইজনী জোনালী থিয় হৈ আছে ৱালত ধৰি পেলাই ভালে আছ জোনালী আছ ধুনীয়াজনী হৈ গৈছে দেখোন বা তাই আচলতে আজি বহুত দিনৰ পিছত আহিছোঁ বহুতে তাইক চাবলৈ ইচ্ছা কৰি আছিলে হাতত কেইটামান টোপোলা লৈ আহিছোঁ কি আছে সকলো দেখাই আছোঁ প্ৰথমতে জোনালীৰ মুখখন দেখালে যে তাই আগতকৈ ধুনীয়া হৈছে নে আপোনালোকে জনাব চাওক তাই ৱালত ধৰি নিজে থিয় হৈ আছে এয়াই হ'ল সফলতা আজি বতৰটো বেয়া কাৰণে তাইক খোজকঢ়া দেখাব নোৱাৰোঁ বতৰটো বেয়া হ'লে আচলতে বিষটো বেছি ধৰে আজি বতৰটো অলপ বেয়া হৈ আছে সেইকাৰণে খোজকঢ়া দেখা নাই কিন্তু তাই এইটো পৰ্যায়লৈ আহি গ'ল নিজে ৱালত ধৰি এনেদৰে মোলৈ চাই আছে জোনালীয়ে নিজে অকণ খোজকাঢ়ি দেখুৱাই দিয়াচোন মানুহক তাই আজি বিষে ধৰি আছে বেছি এইজনী তাই বতৰটো মানে ঠাণ্ডা হ'লে বিষটো ধৰে কিন্তু যোৱাবাৰ তাই আপোনালোকে দেখিছিলে নিজে খোজকাঢ়িছিলে বিষটোৱে ধৰিলে তাই খোজকাঢ়িব নোৱাৰে বতৰটো ঠাণ্ডা বতাহ মাৰি আছে সেইবাবে তাই খোজকাঢ়িব পৰা তথাপি অলপমান খোজকাঢ়ি দেখুৱাই দিছে চাওঁ এইফালে মোৰ হাতত ধৰি তাইক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ তাই বহুতখিনি ইম্প্ৰুভ হৈছে আজি মই দেখুৱাব লাগিছিলোঁ তাই দৌৰাটো কিন্তু বতৰটো বেয়া কাৰণে দেখুৱাব পৰা নাই ঠাণ্ডা হৈ আছে বৰষুণ দি আছে এয়াই হ'ল জোনালী আমাৰ মৰম লগা জোনালীজনী জোনালীক এয়া ৱালৰ ওপৰত ঠাই দিলোঁ যিজনী ছোৱালীয়ে শুই আছিল অলপ দিনৰ আগত দেখিছিলে শয্যাগত হৈ চিঞৰি আছিলে বিষত এজনী ছোৱালী এইটো পৰ্যায়লৈকে আনিছোঁ আজি আপোনাৰ 6 নম্বৰটো মাহ হ'ল জোনালীৰ লগত লাগি থকা চলি আছে ট্ৰিটমেণ্ট নন ষ্টপ চলি আছে নাজানো কেতিয়া ভাল হয় কিন্তু জোনালীক যেনেকৈ নহ'লেও দৌৰাব লাগিব দৌৰিছে অলৰেডি কিন্তু আজি বতৰটো ঠাণ্ডাৰ কাৰণে তাইক মই খোজকাঢ়িবলৈ দিবলৈ চেষ্টা কৰা ইতিমধ্যে অলপ দেৰি আগত ফিজিঅ'থেৰাপি লৈ আহিছে অলপমান তাই জিৰণি লোৱাটো প্ৰয়োজন সেইকাৰণে বেছিকৈ কষ্ট দিয়া নাই জাষ্ট মই আপোনালোকক দেখাইছোঁ জোনালী কিমানখিনি ইম্প্ৰুভ হৈছে আৰু এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ জোনালীৰ কাৰণে দি পঠিওৱা কিছুমান মৰমৰ উপহাৰ আমি যেতিয়া সংগীত যাত্ৰা গৈছিলোঁ জোনালীৰ কাৰণে দি পঠিয়াইছিলোঁ এইটো এটা ধুনীয়া স্কাৰ্ট দি পঠিয়াইছে জোনালী কেনেকুৱা লাগিছে ভাল লাগিছে কালাৰটো ভাল লাগিছে নে হ'বনে ধুনীয়া লাগিব নিজে হাতে লোৱা আকৌ হাতে ল'ব পৰা হৈ গ'ল না আগতে হাতখন দাঙিব নোৱাৰোঁ আৰু আছে আৰু দি পঠিয়াইছে আমি যেতিয়া গৈছিলোঁ তেতিয়া তাইৰ কাৰণে বহুত বস্তু দি পঠিয়াইছিলে মই আহিব পৰা নাছিলোঁ এইটো অলপমান সৰু হ'ব চাগে এইটো হ'ব নাই হৈ যাব ন জোখত দি পঠিয়াইছে চব মানুহে চব উলিয়াই দিছোঁ কোনে দিছিলে নাজানো কিন্তু মই আপোনালোকক দেখুৱাই পেলাই এটা কাৰণে দিছোঁ আপোনালোকে গম পাব যেতিয়া আমি উজনি অসমৰ সংগীত যাত্ৰাত গৈছিলোঁ তেতিয়া জোনালীৰ কাৰণে এইটো এটা নিজে হাতে লৈছে দেই জোনালীয়ে তাৰপিছত আৰু এটা চুৱেটাৰ দি পঠিয়াইছিলে এইটো এটা চুৱেটাৰ এটা দি পঠিয়াইছিলে জোনালীৰ কাৰণে কেনেকুৱা লাগিছে ৰংটো ভাল লাগিছে বা ধুনীয়া লাগিব জোনালীক এইটো জোনালী মনটো ভাল লাগিছে নাই এতিয়া তোলৈ বস্তু দি পঠিয়া মানুহখিনি কিবা এটা কৈ দে আকৌ কৈ দে বহুত ভাল লাগিছে ধন্যবাদ এটা দি দে আকৌ ইমান মৰমত দি পঠিয়াইছে হাতৰ পৰা জোনালীৰ কাৰণে ধন্যবাদ দিলে জোনালীয়ে যিসকলে তাইলৈ এই উপহাৰ দি পঠিয়াইছিলে সকলোকে আমাৰ জোনালীয়ে ধন্যবাদ জ্ঞাপন কৰিছে তাই নিজ হাতেৰে গ্ৰহণ কৰিছে আৰু তাই প্ৰত্যেকটো বস্তু পিন্ধিব আৰু এটা ফ্ৰক মই পিন্ধাই পেলাই দেখাই দিছোঁ ৰ'ব ধুনীয়া ফ্ৰক এটা পিন্ধিবিনে এটা ধুনীয়া ফ্ৰক এটা পিন্ধিবি বঢ়িয়া কোনটো পিন্ধিবি কোনটো পিন্ধিবি এইটো পিন্ধি চাবি এতিয়া এইটো পিন্ধি পেলাই কেনেকুৱা লাগে চাবি দেই ব'ল নমাইনো নাম বঢ়িয়া খোজকাঢ়ি ব'ল ধুনীয়াকৈ খোজকাঢ়ি ব'ল মই ধৰি দিছোঁ ব'ল পাৰিবি ভয় নকৰিবি তই দৌৰিব লাগিব মানুহে তোৰ দৌৰা চাবলৈ ৰখি আছে গম পাইছে নাই জোনালী এয়া খোজকাঢ়ি গৈ আছে জোনালী মোৰ ভাল লাগে যিজনী ছোৱালী এদিন বিচনাত পৰি মা দেউতাক চিঞৰি আছিলে কাটৰ বিষত আজি সেইজনী ছোৱালীয়ে যেনেকৈ নহ'লেও খোজকাঢ়িব পাৰিছে এয়াই হ'ল মোৰ সফলতা অলপমান দেৰি ৱেইট কৰক জোনালীয়ে চোলাটো পিন্ধি আছে নতুন চোলা আজি পিন্ধাই দেখুৱাম যোনে দিছিলে চোলাটো গম পাব যে এইটো ময়ে দিছিলোঁ বুলি সঁচাকৈ মোৰ বহুত ভাল লাগিছে এটা বেলেগ এখন যুদ্ধ মই কৈছোঁ নহয় এইখন যুদ্ধখন বহুত বেলেগ এদিনীয়া যুদ্ধ নহয় আজি 6 নম্বৰটো মাহত ভৰি দিলে জোনালী চিকিৎসা কৰি থকা যেনে ছোৱালী বিচনাত শুই আছিল চুব নোৱাৰি কাটৰ চিঞৰ মাৰিছিলে সেইজনী ছোৱালী আজি খোজকাঢ়িবলৈ ধৰিছে গতিকে অপেক্ষা কৰক তাইক উলিয়াই নিছোঁ নতুন চোলা পিন্ধাই এইজনী ছোৱালী নতুন চোলা পিন্ধি ল'লে আমাৰ জোনালীয়ে এয়া খোজকাঢ়ি ওলাই আহিছে কেনেকুৱা লাগিছে জনাবত ভাল লাগিছে না জোনালীটো আকৌ ভাল লাগিছে ধুনীয়া লাগিছে অকণমান নিজে খোজকাঢ়ি আছোন পাৰিবি অকণমান আহি যা আহি যা আহি যা আহি যা ধৰ ধৰ পাৰি গৈছে জোনালীয়ে খোজকাঢ়িব বঢ়িয়া এয়া হ'ল জোনালীৰ মাতৃ যিগৰাকী মাতৃ আজি বহুতেই সুখী নিজৰ যিগৰাকী কইনা সন্তান আচলতে শয্যাগত হৈ আছিলে তেওঁ আজি খোজকাঢ়িব পাৰিছে আৰু তেওঁ মোক এখন গামোচাৰে মিচিং গামোচাৰে সম্পূৰ্ণ যে ধন্যবাদ এয়া হ'ল তাইৰ সন্মান কেনেকুৱা লাগিছে মনটো ভাল লাগিছে জোনালী কিমান কষ্ট কৰিব লগা হৈছে হয়নে আজি এই ভাড়াঘৰটোত থকা কেইমাহ হ'ল 4 মাহ হয়নে আৰু মানে আমি ট্ৰিটমেণ্ট কৰিছিলোঁ 2 মাহ 4 মাহ ধৰি ফিজিঅ'থেৰাপি দি আছোঁ 6 মাহ হৈ গ'ল কমপ্লিট নৱজ্যোতি ফিজিঅ'থেৰাপি ৰিচাৰ্চ চেণ্টাৰত আমি ট্ৰিটমেণ্ট দি আছোঁ ছাৰে ট্ৰিটমেণ্ট কেনেকুৱা কৰিছে ভালে কৰিছে দিনটোত কেইবাৰ ফিজিঅ'থেৰাপি দিয়ে
ৰাতিপুৱা কেইটা বজাৰ পৰা 10টা বজাত তাৰপৰা পিছবেলা 3টা বজাত 3টা বজাত ন মাজতে ক্ষতি কৰি দিলি হয় নাই এসপ্তাহ আলি গান কাৰণে ক্ষতি কৰিছিলি হয় নাই হেঁতি মাজতে এসপ্তাহ ক্ষতি কৰি দিলে মোক নজনোৱাকৈ সেইটো এটা ভুল কৰিলে সেইটো কাৰণে ছোৱালীজনী একচুৱেলি আজি মই দৌৰা দেখাব পাৰিলোহেঁতেন তাই যদি এসপ্তাহ ক্ষতি নকৰিলে ফিজিঅ'থেৰাপি কণ্টিনিউ কৰিব লাগে গতিকে যাতে আৰু ক্ষতি নকৰিবি আৰু হা ছোৱালীজনী সোনকালে ভাল হ'ব লাগে তহঁতি যিমান আশা কৰি আছ সোনকালে ভাল হ'বলৈ তাতকৈ মই বেছি আশা কৰিছোঁ তাই যাতে দৌৰা দেখাব পাৰোঁ তাই যাতে মানুহে দেখিব পাৰে যোনে চাবলৈ আশা কৰি আছে মানুহে হয় নাই আৰু তই কিমান কান্দিছিল তই নিজে মনত পেলাইছ এটা দিনত তাইৰ কাৰণে এদিন তই কৈছিলি নাই যে চিকিৎসা কৰি কৰি বেমাৰটো জিকি গ'ল মই হাৰি গ'লো কথাটো কৈছিলি নাই কিন্তু আজি মই চিকিৎসা কৰাকৈ তাইক জিকাইছোঁ নাই বেমাৰটো হাৰিছে এতিয়া হয় নাই কথা উল্টা কৰি দিছোঁ গতিকে তহঁতি তাইৰ কাৰণে দৌৰিব লাগিব ঠিক আছে ক্ষতি নকৰিবি এটাই কষ্ট কৰ ইয়াত থাক বাকী যি খৰচ পাতি হয় সেইবিলাক চিন্তা কৰিব নালাগে ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰি আছে অৰুণজ্যোতি হাজৰিকা ছাৰে আৰু বিশ্বাস আছে অতি সোনকালে তাই আৰোগ্য হ'ব বুলি এয়া জোনালীক আকৌ এটা নতুন চুৱেটাৰ পিন্ধাই দিছোঁ আমাৰ অসমৰ ৰাইজে মৰমত দি পঠিয়া প্ৰত্যেকটো বস্তু পিন্ধাবলৈ চেষ্টা কৰিছে জোনালীক মাকে পিন্ধাই আছে তাই নিজেও আচলতে হাত চাল লৰচৰ কৰিব পাৰে আগতে দেখাই দিছোঁ এইবিলাক জঠৰ হৈ আছিলে জোনালী ভৰিটো নিজে ঘূৰাইছোঁ নিজে দাঙি দে ওপৰলৈ দাং আকৌ ওপৰলৈ উঠাই দে ওপৰলৈ বিচনালৈ উঠাই দে আকৌ এই বিচনালৈ নিজে উঠাব পৰা হ'ল আগতে এইবিলাক লৰচৰ কৰিব নাই হাত দুখনে নমস্কাৰ কৰে এনেকৈ হাতে নমস্কাৰ কৰিব লাগে আগতে হাতকেইখন এনেকৈ বিকল হৈ থাকে ভৰি আকৌ নমাই দে ভৰিটো অকণ লৰাই দে এনেকৈ লৰাই দে এই ভৰি নিজে লৰাব পৰা হ'ল এইখিনি হ'ল আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদৰ ফলতে ভগৱানে কৃপা কৰিছে তাই আজি শয্যাগত হৈ থকা হাত ভৰি বিকল হৈ থকা ছোৱালীজনী আজি হাত ভৰি সবল হৈছে গোটেই হাত এখন হাত দাঙি দে ধুনীয়াকৈ দাঙি দে এখনো দাঙি দে ভৰিটো ধুনীয়াকৈ আকৌ এবাৰ উঠাই দে দেখাই দে মানুহ ধুনীয়াকৈ উঠাই আগতে এইবিলাক ফিক্স হৈ থাকে লৰাব নোৱাৰে চুলে চিঞৰে তাই এয়াই হ'ল জোনালীৰ আৰোগ্যতাৰ এক বৃহৎ সফলতা গতিকে আহিলোঁ আপোনালোকে বহুত দিনৰ পৰা কৈছিলে জোনালীক এবাৰ দেখালোঁ জোনালীৰ যিখিনি আৰোগ্যতা সেইখিনি আপোনালোকক দেখুৱালোঁ আৰু এগৰাকী মাতৃ যাতে সদায় ভালে থাকক যিমান আজি বছৰ ধৰি চকু পানী নিগৰাই আছিলে সেই চকু পানীখিনি যাতে আঁতৰি তাই হাঁহি থাকক মাক জীয়েক দুজনী ভালকৈ থাকক আজি 4 মাহ ধৰি এইটো ভাড়াঘৰ ৰখা হৈছে সিহঁতক আৰু 4 মাহে নৱজ্যোতি ফিজিঅ'থেৰাপি ৰিচাৰ্চ চেণ্টাৰত ট্ৰিটমেণ্ট চলি আছে ফিজিঅ'থেৰাপি চলি আছে মেডিচিনো চব চলি আছে সকলোখিনি চলি থাকিব জোনালী যিদিনাখনলৈকে স্কুল যাব নোৱাৰে সেইদিনাখনলৈকে জোনালীৰ এই জীৱনক লৈ কৰা যাত্ৰাটো সদায় নিৰবিচ্ছিন্নভাৱে চলি থাকিব গতিকে আশীৰ্বাদ কৰিব জোনালী যাতে এদিন আৰোগ্য হৈ স্কুললৈ যাব পাৰে লগৰ সমনীয়াৰ লগত তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ সদায় ভালে থাক মাজনী দেই